আৰু কেইটামান অনুৰোধ আছে এইটো বিটিআৰৰ যুৱক যুৱতীসকলে মোক মানে বাৰে বাৰে মেছেজ কৰি আছে ক'ব দি আছে এইটো হ'ল প্ৰায় 1100 যে টিচাৰ্ছ এলিজিবিলিটি টেষ্ট পাছ কৰা টেট যে পাছ কৰিছে টেট পাছ কৰা যে ব্যক্তিসকল আছে তেখেতসকলক অলৰেডি মানে এডভাৰটাইজমেণ্ট দিয়া গৈছে কোড অফ কণ্ডাক্টটো ছাডেনলি অহাৰ কাৰণে এই প্ৰায় 1100 যে আমাৰ টিচাৰ্ছ এলিজিবিলিটি টেষ্টত মানে এলিজিবল হোৱা যিখিনি আমাৰ বিটিআৰৰ যুৱক যুৱতীসকল আছে তেখেতসকলে যে চাকৰিটো পাব লাগে এইটো কাইণ্ডলি আপোনালোকে 1 মাহৰ ভিতৰত এইটো দি দিয়ক জাষ্ট এইটো মানে দিবহে লাগে এইটো অলৰেডি মানে এপ্লাই কৰিছে মানুহে এপ্লাই কৰি পেলাই স্ক্ৰুটিনি হৈ গৈ চিলেক্টো হৈ গৈছে লাষ্ট মুহূৰ্তত লাষ্ট মানে কোড অফ কণ্ডাক্ট আহাৰ 20 দিন 25 দিন মান আগত মানে এইটো এনাউন্সমেন্টটো দিব লাগিছিলে আগৰ চৰকাৰে দিব নোৱাৰিলে কিয়না যে নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিং যে NIOS য'ত মানে চাৰ্টিফিকেট পোৱা আমাৰ ল'ৰা ছোৱালীসকল আছে তেখেতসকলে এইটো কোডত এটা পেণ্ডিং অৰ্ডাৰ আছে লগতে যে অসম চৰকাৰে এটা কমিটি গঠন কৰি দিছে অসম চৰকাৰে কমিটি গঠন কৰি দি এই কমিটিৰ ৰিপৰ্টটো অহা নাছিলে তো এই NIOSৰ মানে যে আমাৰ এপ্লিকেণ্টছবিলাক আছে তেখেতসকলৰ টেট আছে প্লাছ NIOSত আমাৰ যে কি কয় এইটো আমাৰ এই যে ডিপ্লোমা চাৰ্টিফিকেটটো থাকে এইটো যে NIOSৰ পৰা পাইছে ডিগ্ৰীটো এইটো দিব লাগে না নালাগে এই সিদ্ধান্ত লওঁতে বহুত মানে পলম হৈ গ'ল গতিকে এফালে ইলেকশ্যনৰ প্ৰিপাৰেশ্যন আছিলে কিবা আছিলে তো সময় নহ'ল এইটো আপোনালোকে কাইণ্ডলি 1 মাহৰ ভিতৰত দিব আৰু যাতে স্বচ্ছ নিকাভাৱে আপোনালোকে দিয়ে এইটো অনুৰোধ কৰিছোঁ লগতে 4th গ্ৰেডৰ মানে অফলাইন আৰু অনলাইনৰ প্ৰায় 400+ এইটো দিবলগীয়া আছিলে যিখিনি এটা ছেকশ্যনৰ মানে কিবাটো দিয়া হৈছে আৰু 3rd গ্ৰেডৰ চাকৰিটো আছে এইটো সব মানে কিবাই কৰা আছিলে এডভাৰটাইজমেণ্ট দিয়া আছিলে ইণ্টাৰভিউ হৈ গ'ল ৰিটেন এক্সামৰ ৰিজাল্টো হৈ গ'ল এইটো আপোনালোকে কাইণ্ডলি অহা 1 মাহৰ ভিতৰত এইটো দিব এইটো অনুৰোধ থাকিল যে আমাৰ 3rd গ্ৰেড 4th গ্ৰেড মিলি পেলাই দুইটা মিলি প্ৰায় অলমোষ্ট 900 যে আমাৰ ভেকেঞ্চি আছিলে প্ৰায় 900 যে ভেকেঞ্চি আছে এই 900 ভেকেঞ্চিটো আপোনালোকে ফিল আপ কৰিলে আপোনালোকৰো ভাল হ'ব চৰকাৰ চলোৱাত আপোনালোকে হেল্প পাব এছিষ্টেঞ্চ পাব আৰু ভাল হ'ব গভৰ্নেন্সত আৰু যিখিনি টেট আছে টেট সকলক যদি আপোনালোকে সোনকালে যদি মানে এপইণ্টমেণ্টটো দিয়ে এইটো মানে সব প্ৰচেছটো হেকে আছে এইটো যদি এপইণ্টমেণ্টটো দিয়ে আমাৰ স্কুলবোৰত মানে সিংগল টিচাৰ বা তেনেকৈ 2জনহে টিচাৰ আছে স্কুল চলাবলৈ বহুত টান হৈছে এইবিলাক মানে ভাল হ'ব মানে স্কুলবিলাকৰ ভাল হ'ব আমাৰ মানে ষ্টুডেণ্টবিলাকৰ কাৰণে ভাল হ'ব কোৱালিটি এডুকেশ্যন এইটো মানে দিয়াত ভাল হ'ব আপোনালোকে জানে যে আমি 2020 চনত যেতিয়া BPFৰ পৰা আমি টেক ওভাৰ কৰিছিলোঁ আমাৰ বিটিআৰৰ যিমান ডিষ্ট্ৰিক্ট আছিলে একদম বেয়া অৱস্থা আছিল শিক্ষাৰ অৱস্থাটো লাষ্ট পেনে মেট্ৰিক ৰিজাল্ট আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টত লাষ্টত আছিলে বহুত কষ্ট কৰি অলপ ডিচিপ্লিনত আলি মাষ্টৰবিলাকে বহুত বেয়া পাইছে ফাংচনেল হোৱাৰ কাৰণে ডেইলি স্কুলত যাব লাগে টাইমত যাব লাগে মানে শেষলৈকে থাকিব লাগে সদায় মানে ট্ৰেইনিং কিবা কিবি আমি মানে ভাল ইউনিভাৰ্চিটিবিলাকৰ লগত কানেক্ট কৰি পেলাই তেখেতসকলক বেষ্ট অফ দ্য বেষ্ট ট্ৰেইনিং দি পেলাই আমাৰ IIT গুৱাহাটীৰ লগত আমাৰ আজিম প্ৰেমজী ইউনিভাৰ্চিটিৰ লগত টাই আপ কৰি পেলাই টিচাৰ্ছ ট্ৰেইনিংটো কৰোৱা হৈছিল সেইকাৰণে বহুত টিচাৰ্ছবিলাকে বেয়াও পাইছে আমাক যে কিয় ইমান আমাক মানে হাৰাশাস্তি দিব লাগে বুলি হাৰাশাস্তি নহয় ছাৰসকল বাইদেউসকল আমাৰ বিটিআৰৰ ভৱিষ্যতৰ কাৰণে আপোনাৰ মোৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে এইটো কৰা হৈছিল এইটো আপোনালোকে বেয়া পাব নালাগে এইটো ভালৰ কাৰণে কৰা হৈছে এই আপোনালোকে বহুত কষ্ট কৰাৰ কাৰণে চাব চিৰাং ডিষ্ট্ৰিক্ট আজি 1 নম্বৰত আহি গ'ল বাক্সা ডিষ্ট্ৰিক্ট হায়াৰ ছেকেণ্ডেৰীত 1 নম্বৰত আহি গ'ল অসমৰ ভিতৰত এই ভাবিব নোৱাৰা কথা আছিলে